হিন্দু বাংলাদেশীক সংস্থাপন দিব চৰকাৰে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা ৰাজনৈতিক মহলত এফালে উচ্ছেদ আনফালে হিন্দু বাংলাদেশীক সংস্থাপনৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে চৰকাৰৰ এখন পত্ৰই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি 2014 চনত ডিচেম্বৰৰ ভিতৰত অসমলৈ অহা 6টা বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত চলি থকা বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ ফালৰ পৰা সকলো জিলা আয়ুক্ত জিলা অধীক্ষকক নিৰ্দেশ জাৰি কৰা হৈছে অৰ্থাৎ 2014 ৰ 31 ডিচেম্বৰৰ ভিতৰত বাংলাদেশৰ পৰা অসমলৈ অহা সকলো হিন্দু খ্ৰীষ্টিয়ান বৌদ্ধ শিখ পাৰ্চী আৰু জৈন ধৰ্মৰ লোকক স্বীকৃতি দিয়া হ'ব ভাৰতীয় নাগৰিক হিচাপে ৰাজ্য চৰকাৰে প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা এই জাননীৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ অসম চুক্তিক অমান্য কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়াক যদি শেষ কৰিছে একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেষ কৰিছে তেওঁ আজি ৰামনামী কাপোৰ পিন্ধিছে জাতীয়তাবাদৰ কাৰণে ঘোষণা কৰি দিলে কি বুলি যে 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে অসমত মুছলমানৰ বাহিৰে যিমান ধৰ্মৰ যিমান সম্প্ৰদায়ৰ বিদেশী মানুহ অসমলৈ আহিছে সবৰে ফৰেইনাৰ ট্ৰিবিউনেলৰ কেছবিলাক ড্ৰপ কৰিব লাগে আনহাতে এই নিৰ্দেশৰ দ্বাৰা অসম চুক্তিৰ আওতাত নপৰা একাংশ বিদেশী নাগৰিকক নাগৰিকত্ব দিয়াৰ পথ প্ৰশস্ত কৰিবৰ বাবে অমুছলমান ডি ভোটাৰৰ বিৰুদ্ধে থকা ট্ৰিবিউনেলৰ গোচৰ উঠাই ল'বলৈ চৰকাৰে দিয়া নিৰ্দেশক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম চুক্তি উলংঘা কৰি তেখেতসকলক অসমত বসতি কৰিবলৈ দিয়াটো অসম চুক্তিৰ প্ৰতি অপমান হ'ব আৰু এনে কৰিলে অসম চুক্তিৰ আত্মাক আঘাত দিয়া হ'ব নতুনকৈ অহা এছামক মাতি দিব লগা হয় তেনেহ'লে নিশ্চিতভাৱে আমি আমাৰ নিজৰ পুৰণা মানুহখিনিৰ যিবিলাক অধিকাৰ দিব লাগে সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব লাগিব ইয়াৰ বিৰোধিতা অসমক ভাল পোৱা সকলোৱে কৰা উচিত মই আশা কৰিম যে আমি সকলোৱে পুনৰবাৰ অসম চৰকাৰৰ ভাৰত চৰকাৰৰ বিজেপি চৰকাৰৰ অসম বিৰোধী এই নীতিৰ বিৰোধিতা কৰোঁ বিদেশী ন্যায়াধিকৰণত থকা অমুছলমানৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ কিমান অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত চলি আছে সেই সংখ্যাটো তেওঁ ৰাজহুৱা কৰা উচিত কিমান বিদেশী নাগৰিকৰ গোচৰ প্ৰত্যাহাৰ কৰি কিমান সংখ্যক অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচাৰিছে সেই সংখ্যাটো তেওঁ ৰাজহুৱা কৰক সাহস আছে যদি মুঠতে স্পষ্ট কথা অসমত অবৈধ বিদেশীক হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰি কোনো কাৰণত সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিলে মানি লোৱা নহব বিদেশীৰ কোনো জাতি নাই বিদেশীৰ ধৰ্ম নাই বিদেশী প্ৰশ্ন হয় অথলে যাব নেকি বিদেশী বহিষ্কাৰৰ নামত চলা কা আন্দোলন প্ৰতিবাদী কণ্ঠক আওকাণ কৰি ধৰ্মৰ ভিত্তিত মানুহক ভাগ ভাগ কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব খোজা কাৰ্যক লৈ এতিয়া গৰম ৰাজ্যৰ ৰাজনীতি বিৰোধী জাৰ্নেলিষ্ট কৃষ্ণ শইকীয়াৰ সৈতে বিচিত্ৰ ৰাজবংশী আৰু হেপী বৰা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা